এটা সুন্দৰ ৰাতিপুৱাৰ সৈতে মই অৰ্চনাৰ বিভিন্ন শিতানত পুনৰ হাজিৰ হৈছোহি আপোনালোকৰ ওচৰত। প্ৰথমে দেখাইছোঁ এটা সুন্দৰ পৰিৱেশ, যিটো পৰিৱেশত আপোনালোকৰ মনটো বহুত বেছি ভাল লাগিব। প্ৰিয় দৰ্শকসকল, আজি হ'ল 8 মাৰ্চ। 8 মাৰ্চ উপলক্ষে নাৰী দিৱস পালন কৰা হয় সমগ্ৰ বিশ্বত। গতিকে এই নাৰী দিৱসত সকলো নাৰী কুশলে থকাৰ, ভালে থকাৰ কামনা কৰিছোঁ। অযুত কামনা কৰি আপোনালোকলৈ আগবঢ়াইছোঁ এখন বাতৰ নাট। গতিকে বলক আমি পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। বেছি সময় নকৰে আহিবই কৰি কি কৰিব হা কৰি মানে কি কৰিব একো নকৰে কাম নাই এই পাকঘৰৰ এই ভাত বনাওঁতে যাব বুজি পাইছে না হা পঢ়ি উঠি দিবি এই কি চবে যিমানে ভাল পঢ়িলোঁ কিবা বোলে পাকঘৰ লাগে ৰান্ধনি হ'ব লাগে কাম নাই পঢ়ি আজি যা ভাত বনাবি যা যা কবে কাম নাই ছোৱালী মানুহ হা কি আৰু কৰি আছে পঢ়া শুনা নকৰে পঢ়া শুনা কৰে কাম নাই আৰু দুজনী ছোৱালী হোৱা বাবে সোনকালে বিয়া দিয়ে পঢ়িব নেদেখি মই পঢ়িম মই ইমান সোনকালে বিয়া নহওঁ আজিকালি ছোৱালী সৰুতে বিয়া নেদে আজিকালি ছোৱালীবিলাক পঢ়ে মিলি পেলাই কিনে অলপমান জানা শুনা আপুনি তেতিয়া অলপমান শিক্ষা দীক্ষা ডাঙৰ আজিকালি ছোৱালীয়ে এৰোপ্লেন চলায় আপুনি বিজ্ঞানৰ যুগ আজিকালি আৰু তোমাৰ স্কুলত যাবা না খৰচ কমাব খুজিছে আপুনি স্কুলত যোৱা নাই নেকি? সেইকাৰণে এতিয়া এওঁলোকে বুজালে নহয়, আপুনি বুজি পালে নিশ্চয়। গতিকে ছোৱালীকেইজনী পঢ়াব, নহয় কষ্ট কৰি হ'লেও পঢ়াব। ছোৱালী আজিকালি ল'ৰাৰ সমান, ল'ৰাতকৈ বেছি ওপৰত, বুজিছেনে ককা? গতিকে ঠিক আছে, আপুনি বুজি পোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই, বহুত বহুত ধন্যবাদ। ধন্যবাদ। আপোনালোকক উপভোগ কৰালোঁ, আমি নিজেও উপভোগ কৰিলোঁ, বহুতখিনি বেছি ভাল লাগিল। নাৰী দিৱস উপলক্ষে এই বাতৰ নাটখন আজি আপোনালোকৰ ওচৰত প্ৰদৰ্শন কৰা হ'ল। এই বাতৰ নাটখনৰ ৰচকগৰাকীক আপোনালোকৰ ওচৰত চিনাকি কৰাই দিছোঁ। এয়া হ'ল কলিতা মা দুৰ্গা পিউৰ ছেক্ৰেটাৰী হয়। আৰু আজি নাৰী দিৱস উপলক্ষে এই বেটি বচাও বেটি পঢ়াও এই ধৰণৰ এখন নাট ৰচিবলৈ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ আৰু আজি তাকে আপোনালোকৰ আগত পৰিৱেশন কৰালোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে এই পৰিৱেশন। গতিকে আপোনালোক সকলোকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, জয় হিন্দ।